গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই গাটো ধুই আজি ব্লগ এটা বনাওঁ বুলি এফালে আগফালে আহিছোঁ। যিটো পিছল খাইছিলোঁ গোটেই ৰাতিটো বৰষুণ ঢালিছে, গম পাইছেনে? ভাগ্য কমেহে দেই, ভিডিঅ' নামত আজি ভৰি হাত গ'লহেঁতেন। তাৰপিছত ৰাতিপুৱাই ভিডিঅ'টো বনাওঁ বুলি এই আগফালে আহিছোঁ। ভিতৰত ছোৱালীয়ে যিহেতু মানে টিভি লগাই পূৰা ফুল চাউণ্ডত আছে, সেইকাৰণে মই আগফালে আহিলোঁ। গোটেই ৰাতিটো বৰষুণ ঢালিছে আৰু ৰ'দৰটো কোনো নামগন্ধেই নাই বাৰু। লাইভ কৰি কৰি ব্লগ বনাবলৈ পাহৰি থকা আগতে হ'লোঁ আৰু মানে ভিডিঅ' বনাবলৈ টাইম নোহোৱা হ'ল। 2-3 ঘণ্টা যিহেতু মই একেৰাহে লাইভটো কৰি থাকোঁ ৱাচ টাইমটোৰ কাৰণে, সেইকাৰণে মানে ভিডিঅ' বনোৱা হোৱা নাই। আৰু আপোনালোকে ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট কৰিছে, ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে। সকলোৱে ইমান ধুনীয়াকৈ সহযোগ কৰি মোৰ লাইভ ছেশ্যনটো চলাই নিছে। সকলোকে বহুত বহুত ধন্যবাদ। আৰু নাজানো এই যাত্ৰাত সফল হ'ব পাৰোঁ নে নোৱাৰোঁ, লাগি আছোঁ, কৰি আছোঁ, কি হয় নাজানো। যিহেতু এইকেইদিন মা ঘৰত আছোঁ, সেইকাৰণে অকণমান মোবাইলটো সময় দিব পাৰিছোঁ। ছোৱালী যিহেতু মা দেউতাই অকণমান চাই দিছে, আৰু আইতাকৰ ঘৰলৈ আহিলে এনেও ল'ৰা ছোৱালী আইতাক ককাকৰ লগতে লাগি থাকে, সেইকাৰণে অকণ ফ্ৰীলি মোবাইলটোক সময় দিছোঁ। আৰু বাকী আজি লাইভটো কেইটা বজাত অন কৰিব পাৰোঁ আকৌ ঠিক নাই। ৰাতিপুৱা অন কৰিছিলোঁ বাৰু। তাৰপিছত আজি আলহী অহাৰ কথা আছে, সেইকাৰণে চবৰ ওচৰতে লাইভটো অন কৰি থ'বলৈও ইমান ভাল নালাগে দিয়কচোন। সেইকাৰণে যেতিয়া পাৰোঁ লাইভটো অন কৰিম। মোৰ ভিডিঅ'বোৰ চাব, কমেণ্ট কৰিব, এই যাত্ৰাত আগবাঢ়ি যোৱাত সহায় কৰিব আপোনালোকে। ঘৰলৈ গ'লে ইমান টাইম দিব নোৱাৰিবও পাৰোঁ, মানে কি হয় ছোৱালী স্কুল যেতিয়া খুলি যাব, ছোৱালী স্কুল খোলাৰ লগে লগে মানে মোবাইলটোত ইমান বেছিকৈ লাগিবও নোৱাৰোঁ। তাই পঢ়া টাইম টেবুল, ঘৰৰ ভাত পানী ৰন্ধা পৰা আদি কৰি, যিহেতু মই গৃহিণী চব কৰিব লাগিব, সেইকাৰণে মানে মা ঘৰতে এইকেইদিন ৱাচ টাইমটো অকণমান বঢ়াব পাৰোঁ বুলি ভাবি লাগি আছোঁ। আৰু 1000 হোৱা নাই ৱাচ টাইমটো। বৰ দীঘলীয়া যাত্ৰা হয় ইউটিউবৰ এই যাত্ৰা। আগতে নাজানিলোঁ, বহুত সময় এনেই গুচি গ'ল, এনেই বহুত কষ্ট কৰি ব্লগ বনালোঁ, ভিউৱাৰ্ছ নাহে। এতিয়া আকৌ নতুনকৈ লাগিছোঁ, কি হয় নাজানো। আৰু আপোনালোকৰ সহায়ৰ অবিহনে এই যাত্ৰা একদম বিফল, সেইকাৰণে আপোনালোকে সহায় কৰিব। সহায় কৰিলেহে সফল হ'ব পাৰিম। ছোৱালীজনী সৰু, মানে যি টি কথা কৈ দিয়ে ভিডিঅ' বনাওঁতে, সেইকাৰণে মিউট কৰি থাকিবলগীয়া হৈ যায় মানে। বাকী সকলো ভালে থাকক, সদায় সকলোৰে কামবিলাক সফল হওক আৰু সুন্দৰভাৱে সকলোৱে আগবঢ়াই নিব বুলি আশা কৰিলোঁ। বাই বাই এভৰিৱান। এইফালে আমাৰ মায়ে ভাত ৰান্ধি আছে দেই, ভাত ৰান্ধি আছে। ছোৱালীয়ে টিভি চাই আছে, দেউতা যিহেতু স্কুল গ'ল। মোক খাব দিছা নি? মজা। খাম ৰ'বা। ৰাতিপুৱাই ভাতটো আমাৰ ঘৰত সোনকালে হয়, মানে দেউতাৰ স্কুল থাকে, সোনকালে যাব লাগে যে। কিবা অকণ খুৱাই পঠিয়ালে নিশ্চিন্ত আৰু, মানে চুগাৰ থকা মানুহ ভোকটো বেছিকৈ লাগে যিহেতু।